নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তি 4,000 টকা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজি এছঅপি প্ৰকাশ কৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। তালিকাৰ পৰা আপুনি টকাটো পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে লাখ লাখ মহিলাৰ একাউণ্টত কালি পুৱা 10 বজাৰ লগে লগে চৰকাৰৰ ফালৰ পৰা সোমাই দিয়া হ'ব 2,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ব্যক্তি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে সেইসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ কৰিছে। এটি চেক কৰক তালিকাত আপোনাৰ নাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চেকৰ ইয়ৰ পিএম কিষাণ বেনিফিটছ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি জানি লওক এইকেইটা কাম আপুনি কৰাইছে নে নাই। যদি আপুনি কৰা নাই আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে চেকৰ থাকিব লাগিব পিএম কিষাণৰ সকলো হিতাধিকাৰী আৰু এইকেইটা সুবিধা পোৱাৰ আগতে কৰিব লাগিব পিএম কিষাণৰ ইকেৱাইচি। যদি এতিয়ালৈকে আপোনালোকৰ ইকেৱাইচি কমপ্লিট কৰা নাই অতি শীঘ্ৰে আপুনি ইকেৱাইচি কমপ্লিট কৰক। কেৱল এয়াই নহয়, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট আপুনি লিংক কৰে অতি শীঘ্ৰে কৰাই ৰাখক। এইকেইটা কাম আপোনালোকৰ কৰাটো বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 20 নম্বৰ কিস্তিক লৈ তাৰিখ ঘোষণা কৰিছে আৰু তাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগতে আপোনালোকে এইকেইটা কাম কৰিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তি ধন ৰাখি নাপাব। কেৱল এয়াই নহয়, তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ। যদি পিএম কিষাণৰ লগত আপোনাৰ ভেৰিফাই কৰা নাই আপোনাৰ বেংক একাউণ্ট তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰাই ৰাখক। অন্যথা আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব। তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ড ইছ্যু। বন্ধু বান্ধৱীসকল, আপোনাৰ যিখন মাটিৰ নথি পত্ৰ সেইখিনি পেণ্ডিং হৈ আছে নেকি তাৰ বাবে অতি শীঘ্ৰে আপোনাৰ লেণ্ডৰ বা মাটিৰ যিখন নথি পত্ৰ সেইখনৰ ৰেকৰ্ড আপুনি প্ৰথমতে চেক কৰক। যদি কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে সমাধান কৰক। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব। তাৰিখ ঘোষণা কৰা হৈছে আৰু 18 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তি 2ৰ পৰা 4,000 টকা প্ৰদান কৰিব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱাৰ আগতে তেনে ক্ষেত্ৰত আপোনাৰ এইকেইটা কাম কৰাই ৰাখিছে নাই প্ৰথমতে জানি লওক। তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে চেক বেনিফিচিয়াৰী ষ্টেটাছ অন পিএম কিষাণ। প্ৰথমতে আপুনি pmkisan.gov.in লগ ইন কৰক আৰু তাৰপিছত আপোনাৰ ষ্টেটাছ আপুনি চেক কৰক। যদি ইকেৱাইচি পেণ্ডিং হৈ আছে বা লেণ্ড শেয়াৰিং পেণ্ডিং হৈ আছে বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট ক্ৰছ দি হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ কৰিব লাগিব এই 3টা কাম। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে আপডেট মোবাইল নাম্বাৰ ফৰ OTP ইন নটিফিকেশ্যন। বন্ধু বান্ধৱীসকল, কৃষকসকলৰ যদি মোবাইল নম্বৰটো আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এতিয়াৰ পৰা আপুনি গতিবি মোবাইল ফোনৰ জৰিয়তে মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব। যদি পিএম কিষাণ নতুন হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত যদি আপোনালোকৰ কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে নতুন হিতাধিকাৰী আৰু পুৰণি হিতাধিকাৰী সকলৰ একাউণ্টত চৰকাৰে 20 জুলাইত প্ৰদান কৰা হ'ব একাউণ্টত টকা। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈশ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। উচ্ছেদিতৰ বিৰোধিতাৰে জাকি উঠিছে মুছলমানসকল। হাজাৰ হাজাৰ মুছলমান দল সংগঠন ওলাই আহিছে ৰাজপথলৈ। অবৈধ বাংলাদেশী উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো মানি লোৱা নহ'ব। ৰাজ্যজুৰি আমছু নেমছু মুছলমান দল সংগঠনৰ প্ৰতিবাদ। উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত চলি থাকিব আন্দোলন। নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে প্ৰতিবাদ। শোণিতপুৰ কেৱল এয়াই নহয়, ঠেলামৰাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈশ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। 10 তাৰিখে গোৱালপাৰা পাইকানত উচ্ছেদ চলিব। পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে বেদখলমুক্ত হ'ব। চাপৰত উচ্ছেদ অভিযানৰ 80% প্ৰায় সম্পূৰ্ণ হৈছে আৰু 90% ৰাইজে নিশাই আঁতৰি গৈছে। অসমৰ যিমান ভূমি বেদখল কৰা হৈছে আৰু সেই সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বন্ধু বান্ধৱীসকল, উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈশ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বেদখলকাৰী ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে আজি সংখ্যালঘুসকলৰ এই দুৰ্দশা।
দেশৰ ৭৮ বছৰীয়া শাসনত কংগ্ৰেছ ৬০ বছৰতকৈও অধিক দিন শাসন কৰিছিল আৰু এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একোৱেই নকৰিলে, তেওঁলোকক মাটি পট্টা নিদিলে, তেওঁলোকৰ ডি ভোটৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবেই বিজেপিয়ে সুযোগ লৈছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই সুযোগ আনি দিলে কংগ্ৰেছ কোনো পথেই সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে। স্বদেশী সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিয়েহেঁতেন আজি এই সমস্যা নহ'লহেঁতেন। বিদেশী বা বাংলাদেশীৰ নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনোপথেই সহ্য কৰা নহ'ব। যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰোঁ। সংখ্যালঘুৰ সমস্যা স্থায়ীভাৱে সমাধান নকৰাটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব সংখ্যালঘু সংগঠনসমূহে। স্থলীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে বা আক্ৰমণ কৰিছে বিধায়ক অখিল গগৈ। হয় বন্ধু-বান্ধৱীসকল, অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আৰু আজিৰ ভিডিঅ'টো জনতাই বেছিকৈ শ্বেয়াৰ কৰি দিব, লগতে আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। মহানগৰীকে ধৰি বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণ। 12 জুলাই পৰ্যন্ত ৰাজ্যত বতৰ ল'ব কালৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। প্ৰতি ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। নামনি অসম আৰু বৰাকত অধিক ভয়াৱহ হ'ব পৰিস্থিতি। জাৰি কৰা হৈছে হাই এলাৰ্ট। 24খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কেৱল ইয়াৰ নহয় কামৰূপ মেট্ৰ', দৰং, ডিমা হাছাও, মৰিগাঁও, ওদালগুৰি, নগাঁও, শোণিতপুৰ, হোজাই, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ কেইবাখনো জিলা উল্লেখ কৰা আছে। গোলাঘাট, যোৰহাট, লখিমপুৰ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বন্ধু-বান্ধৱীসকল, এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা, লগতে যদি বৰষুণ দি আছে কোনটো জিলা আপুনি কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুৱা লাখ লাখ মহিলা একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ, লগতে 7টা আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। কালি হৈছে 10 তাৰিখ। 10 তাৰিখে 10 বজাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। শীঘ্ৰ কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনে লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অৰুণোদয়, লগতে অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা সোমাব পাৰে আপোনাৰ বেংক একাউণ্টত। অতি শীঘ্ৰে আপোনাৰ একাউণ্ট আপুনি চেক কৰক। যদি কিবা সমস্যা হৈ আছে তেনে ক্ষেত্ৰত আপুনি কৰাই লওক সমাধান, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। কালি পুৱা 10 বজাৰ লগে লগে চেক কৰিব একাউণ্টত টকা সোমাইছে নে নাই। যদি টকাটো নোসোমায় তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কি কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000কৈ টকা। হয় বন্ধু-বান্ধৱীসকল, মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলা একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। তাৰ বাবে নতুনকৈ SOP প্ৰকাশ কৰিছে, লগতে নতুন তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি এই টকা নাপাব।